নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 3 কাল্টিভেশ্যন অফ মেৰিগ'ল্ড। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশ ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ আৰু আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিটকেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3, নাৰ্জী বা মেৰিগ'ল্ড ফুল চপোৱাৰ পদ্ধতি বৰ্ণনা কৰা। এইখিনি হৈছে ইংলিছ মিডিয়ামৰ কাৰণে, মই অসমীয়া মিডিয়ামৰ কাৰণে নেক্সট স্ক্ৰীনত কৈ আছোঁ। নাৰ্জী ফুল সাধাৰণতে সম্পূৰ্ণকৈ মেলা কিন্তু টান অৱস্থাত থকা সময়তে হাতেৰে চপোৱা হয়। সাধাৰণতে আবেলি সময়ত যেতিয়া বতাহ চেঁচা হয় আৰু নিয়ৰ সম্পূৰ্ণৰূপে শুকায়, তেতিয়া এই ফুলবোৰ চপোৱা হয়। ৰোপণ কৰা জাত, জলবায়ু অৱস্থা আৰু প্ৰতিপালন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি আফ্ৰিকান নাৰ্জী ফুলৰ উৎপাদন প্ৰতি হেক্টৰত 11 পৰা 22 টন আৰু ফ্ৰেঞ্চ নাৰ্জী ফুলৰ উৎপাদন প্ৰতি হেক্টৰত 6 পৰা 15 টন পৰ্যন্ত হয়। পানী শুকাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ফুল চপোৱাৰ পিছত যদি কেৱল একে ৰাতিৰ বাবে ৰখা হয়, তেন্তে তিতাচত বা বস্তাৰে ঢাকি ৰখা হয় আৰু পিছদিনা বজাৰলৈ লৈ যোৱা হয়। অৱশ্যে 8 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী চেলছিয়াছ উত্তাপত এইবোৰ 3 দিন পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি। স্থানীয় বজাৰৰ বাবে এইবোৰ ডাঙৰ পলিথিন বা চটৰ বস্তাত লৈ যোৱা হয়, কিন্তু দূৰৈৰ বজাৰৰ বাবে বিভিন্ন আকৃতিৰ পাচিত লৈ যোৱা হয়। 0.1% এলুমিনিয়াম ছালফেটেৰে 2 ঘণ্টা ভিজাই ৰাখিলে মেলা ফুলবোৰ বেছি সময়লৈ ভালে ৰাখিব পাৰি। প্ৰশ্ন নম্বৰ 4, নাৰ্জী বা মেৰিগ'ল্ড ফুলৰ ব্ৰঞ্জ স্পেকলিঙৰ বিষয়ে লিখা। এই লক্ষণসমূহ আফ্ৰিকান নাৰ্জীৰ ফাৰ্ষ্ট লেডি আৰু ভয়েজাৰ জাতত দেখা যায়। সম্ভৱত আইৰণ বা লোৰ বিষাক্ততাৰ বাবে এইটো হয়, য'ত পাতৰ হালধীয়া পৰা কলা নষ্ট হোৱা আৰু পাতবোৰ তললৈ কোচ খাই যোৱা দেখা যায়। আইৰণৰ বিষাক্ততাৰ পৰা হাত সাৰিবলৈ পাতৰ কলাত আইৰণৰ পৰিমাণ 500 ppmতকৈ বেছি হ'ব নালাগে। প্ৰশ্ন নম্বৰ 5, নাৰ্জী বা মেৰিগ'ল্ড ফুলৰ পাতত বা পাত পোৰা ৰোগৰ লক্ষণ আৰু কাৰণবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে বৰণ, মেগনানিজ আৰু মলিবডেনিয়মৰ অতিৰিক্ত পৰিমাণৰ বাবে পাতৰ মূৰ আৰু কাষবোৰ হালধীয়া পৰে আৰু শুকাই নষ্ট হয়। পাতৰ কলাত মেগনানিজ, মলিবডেনিয়ম আৰু বৰণৰ পৰিমাণ ক্ৰমান্বয়ে 55 ppm, 24 ppm আৰু 3 ppmতকৈ বেছি হ'ব নালাগে। ডি, স্তম্ভবোৰ মিলোৱা। এই স্তম্ভৰ লগত বি স্তম্ভখিনি মিলাবলৈ দিয়া আছে। এইফালে দিয়া হৈছে 1 নম্বৰ ৰোপণৰ অৱস্থা, 2 নম্বৰ ফ্ৰেঞ্চ মেৰিগ'ল্ড, 3 নম্বৰ পুছা বসন্তী গেন্দা, 4 নম্বৰ পাউডাৰী মিলডিউ। বিৰ স্তম্ভত দিয়া হৈছে টেগেনেছ পেটুলা, বিত দিয়া হৈছে 4টা পাতৰ অৱস্থা, চি ৱেটেবল ছালফাৰ, ডি আফ্ৰিকান মেৰিগ'ল্ড। ইয়াৰ উত্তৰটো হৈছে 1ৰ লগত B2 মিলিব, 2ৰ লগত A2 মিলিব, 3ৰ লগত D2 আৰু 4ৰ লগত C2। এইখিনি তোমালোকে মিলাই ল'বা।